হেন জানি রাজাময়ী এৰিলো আক্ৰোশ তিনি পদ ভূমি পাইলে মোহৰ সন্তোষ এতেকে কিতাৰ থমক নলাগয়ান প্ৰতিজ্ঞাক সাম্ফলি হতৰে দিয়া দান হেন শুনি সাক্ষী বলি দিলন উত্তৰ দৰিদ্ৰ মুখে কিবা আখিবে বিস্তৰ সংসাৰৰ সুখত বঞ্চিত ভইলা তুমি লয়ো কবা মনবতু তিনি পদ ভূমি রাম মহাদায় প্রভুনন্ত গার জলে আন হাতে উসগি বটু কদে উদান মধুকান্ত বামন হাতে দেব হরি বামুন স্বরূপে আকি আছে সত্ম এহি বুলি বলিতিল কুশললা তুলি শুক্ৰে নিৰোধিলা ৰহ ৰহ বুলি কাগদান দিবে চাখ ভৈলি সৰ্বনাশ কপটি বতুৰ বলি আতনতো পাখ কাশ্যপত হন্তে অজি হিত ভুইলা আখি দেৱৰ হাগিবে কাৰ্য দৈত্য কবি নাপি মদালিকি পূৰ্বতক দিদি অংগীকাৰ আপুনি চিন্তি লয় আপোনাৰ মহামাৰ তোমাৰ সহ্য আয়ো শ্ৰীমান আজি কাৰিহি বামনে ইন্দ্ৰক দিবে দান তলৈ কলৈ বন্তকাৰিহি তিনি পদ চলে হেন জানি বল
তই গলি ৰখা তলে রাম দানব লপুরি বিপদ দূর খাইবে কুন্তি বাক কিছু না থাকিবে দূর অপরে হর বৎস দিয়া বিষ্ণু কহম প্রীতি দিবি কেন মতে তই মতি তথাপি তো বোলো রাজা শুনি বচন তিনি পদ ভূমি তই নেদিবিহি দান তিনি পদ দান তোৰ নহৈবে হাম ফল এক ভৰি জুৰিবে পৃথিৱীৰ খাতল রাম আউর পাদ সর্বকল দিবে লক্ষ্মীপতি তৃতীয় পদর কেন হইবে গতি বলিয়ানে দেখো যে স্তুতি দান নিশ্চয় কহিল নর কত তুর স্থান জীবা দিবি তাহাৰো ন পাইবি একো পুণ্য কি কৰ্ম কৰ বলি ৰাজা মনে গুণ যিটো দান কৰণতে চিৰ হৈবে চেদ কিছু পুণ্য নাহি মিছা মাত্ৰ পাৱে খেদ রাম জীবিকা থাকিলে পাই হরে হর কর্ম প্রতিদিনে হিবে দান তপ জৈগ ধর্ম বলিলেন হস্তর বিহিত পঞ্চ ভাগ করি দিবে নিজ মিত্র ধৰ্ম অৰ্থ কাম যশ পুত্ৰৰ নিদানে তেবে থাকিবে পাই
সুখে সৰ্বক্ষণে সুৰতি বাস প্ৰাণ সংকটৰ তাখে গো ব্ৰাহ্মণৰ অৰ্থে সৰ্বস্ব বিনাশে কতে নিশানাতি দেউনাহি পাপ হেন জানি অঙ্গীকার হেরা বলি বাপ আত্মীয়া সন্ত হৰি জনিবাক লাগি তলুই কক লৈ বন্তক বত হৰি মাগি নেদিবি বিষ্ণুক দান বলি হেন জানি কপতিক কপট কৰিলে নাহি হানি তই যে জীবে লাগে উপায় হেন গুণ আত্মঘাত নকৰ মোহুৰ বুদ্ধি শুন আহি শ্ৰুতি শুকৰণ শান্ত মাথা তুলি যজমান নষ্ট ভইল বুৰিল সমূলি শুনি এক মনে হবে সভাসদ ভাতকৰ যমদূত ভাগৱত পদ ভনিলা শংকৰে যাৰ বৈকুণ্ঠ টকা আন কথা এৰি হবে ভোলা ৰাম 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 ৰাম। আপোনাসব প্ৰত্যেকে এটা কথা জানে যে তলুক্য বিজয়ী দানৱ কুলৰ এজন শ্ৰেষ্ঠ বীৰদত্ত ৰজা নাম হ'ল বলি। বলিৰ গুৰু আছিল দৈত্যকুলৰ গুৰু শুক্ৰাচাৰ্য। বলি মহাৰাজে শুক্ৰাচাৰ্য গুৰুৰ যোগেদি তেওঁ সমস্ত দীক্ষা গ্ৰহণ কৰিছিল আৰু দেৱকুলৰ গুৰু আছিল বৃহস্পতি। দেৱতাসকলে গুৰু বৃহস্পতিৰ যোগেদি তেওঁলোকৰ সমস্ত দীক্ষা শিক্ষা গ্ৰহণ কৰিছিল। এতিয়া কথা হ'ল বলিৰ পৰা ভগৱান বটুৱে অৰ্থাৎ পূৰ্ণকৃষ্ণ ভগৱন্তই বলিক চলন কৰিব খুজিছে, অৰ্থাৎ বলিৰ পৰা সমস্ত ঐশ্বৰ্য
সম্পদ ভগৱন্তই ল'ব খুজিছে, কাৰণ বলি সমান বীৰ সেই সময়ত নাছিল। বলিয়ে সমস্ত দেৱগণৰ পৰা স্বৰ্গপুৰকে আদি কৰি সমস্ত কাঢ়ি লৈছিল। এতিয়া বলিক যদি চলন কৰিব পৰা নাযায়, তেতিয়াহ'লে দেৱকুল জীৱকুলৰ জীৱন ধাৰণৰ যিটো ব্যৱস্থা সেইটো বন্ধ হৈ যাব। সেই উদ্দেশ্যে ভগৱান পূৰ্ণকৃষ্ণ অনাদি ঈশ্বৰ নাৰায়ণে বটুৰূপ অৰ্থাৎ এটা চুটি চাপৰ ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি বলিৰ পৰা এইখিনি পুনৰ দান হিচাপে লৈ দেৱতাক আৰু জীৱকুলক দিবৰ কাৰণে তেওঁ লীলা আৰম্ভ কৰিলে। ভগৱানৰ অংশজাত বিৰোচনৰ ঔৰসত বিষ্ণুপ্ৰিয়াৰ গৰ্ভত জন্ম হোৱা বলি ভগৱন্তৰ একান্ত ভক্ত। যদিও তেওঁ দৈত্যকুলত আছিল, ভগৱন্তৰ একান্ত ভক্ত। গুৰু আছিল তেওঁ শুক্ৰাচাৰ্য। শুক্ৰাচাৰ্যই বহুবাৰ বাধা দিলে যে তুমি এনে কাৰ্য অকাৰ্য নকৰিবা, যে যিজনে তোমাৰ ওচৰলৈ দান ভিক্ষা মাগি আহিছে তেওঁ হ'ল সাক্ষাৎ নাৰায়ণ। তেওঁ মাত্ৰ বটু বামনৰ চুটি চাপৰ ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি তোমাক চলনা কৰিবলৈহে আহিছে। যদিও বহুবাৰ শুক্ৰাচাৰ্যই বুজালে, কিন্তু বিৰোচনো বলিও এনে এজন ভক্ত আছিল। তেওঁ প্ৰতিজ্ঞাবদ্ধ, যিটো কৰিম বুলি কয় সেইটো কৰে। তেওঁ ভগৱন্তৰ লগত প্ৰতিজ্ঞাবদ্ধ হ'ল যে তুমি যি দান ভিক্ষা বলিৰ দ্বাৰত মাগিবলৈ আহিছা, বলিয়ে বিনা দ্বিধাই তোমাক দিবলৈ প্ৰস্তুত। এতিয়া ভগৱন্তই বলিক অংগীকাৰ কৰালে বামনে যে তুমি প্ৰতিজ্ঞা কৰা যে মই যি বিচাৰোঁ তুমি তাকে দিম বুলি। বলিয়ে তিনি সত্য খাই প্ৰতিজ্ঞা কৰিলে যে তুমি যি বিচৰা মই তাকেই তোমাকে দিম। বলিৰ প্ৰতিজ্ঞাত শুনি ভগৱন্ত প্ৰভুৱে বলিক ক'লে যে মোক বৰ ডাঙৰ বস্তু একো নালাগে, মোক মাত্ৰ 3 পদ ভূমি তুমি দান দিলেই হ'ব। তেতিয়া বলিয়ে হাঁহিছে যে মোৰ এই বিশাল ৰাজ্যখনত তুমি মাত্ৰ 3 পদ ভূমি বিচাৰি আহিছা, তুমি মোক ইটিকিং কৰিছা নেকি এনেকৈ বুলি সুধিলে। তেতিয়া ভগৱান কৃষ্ণই অৰ্থাৎ বামনৰূপী ভগৱন্তই ক'লে যে মই তোমাক কোনো ধৰণৰ ইটিকিং ভৎসনা কৰা নাই, মাত্ৰ তুমি মোক 3 পদ ভূমি দিলেই হ'ব। ঠিক আছে, তেতিয়াহ'লে তুমি 3 পদ ভূমি তোমাৰ ইচ্ছা অনুসৰি লোৱা। বাৰে প্ৰতি শুক্ৰাচাৰ্যই বাধা দিছে, আৰু যেতিয়া প্ৰতিজ্ঞাবদ্ধ হ'ল শুক্ৰাচাৰ্য গুৰুকো বলিয়ে ত্যাগ কৰিলে। এতিয়া গুৰু কোনে ত্যাগ কৰিলে বুলি ক'লে আমি তাৰ উদাহৰণ হিচাপে পাম বলিয়ে গুৰু ত্যাগ কৰিলে। শুকমুনি নিগদতি অনন্তৰে দৈত্যপতি, শুকৰ বচন ছয় শুনি, কৰিয়াতি হেথ মাথন মাতি দানৱনাথ, আছিলন্ত কতু বেলি গুণি, পাছে চিত্ত কৰি থিৰ মাতিলন্ত মহাবীৰ, শুনিও ক শুক্ৰ পুৰোহিত, গৃহস্থিৰ ধৰ্মচয় কহি শাস্ত্ৰ নয়, তুমি গুৰু পৰম পণ্ডিত। দান দিও বুলি থিৰ কুশলৈ নুতুৰি, সভাতে কৰিলো অংগীকাৰ, ভিতৰ লোভত থাকি বিমুখে পঠাই ভোজাকি, বামনক পুন ব্যৱহাৰ, মই প্ৰহ্লাদৰ নাতি হুয়া জীৱমি চামাতি, দেৱতু চিত্ৰ হুইবে মোৰ, অনাই বংশৰ নাম কৰি গৰি গীত কাম, ভূটান নিগত যেন চুৰ। বলিয়ে কৈছে, সেই গুৰুদেৱ তুমি যিমান ক'লেও মই প্ৰহ্লাদৰ নাতি। প্ৰহ্লাদ হ'ল এজন মহাবৈষ্ণৱ,
ধৰ্মজ্ঞ পুৰুষ, তাতে বিৰোচনৰ পুত্ৰ। গতিকে মই বংশৰ যশ কীৰ্তি কেতিয়াও ম্লান হ'বলৈ নিদিওঁ, যিহেতু মই প্ৰতিজ্ঞাবদ্ধ, মই প্ৰতিজ্ঞা ৰক্ষা কৰিমেই। হে ৰাম সত্য তপৰে বাপ নাহি আউৰ মহাপাপ, আপুনি কহিলা বসুমতী, হহি হবাকো হহিবে পাৰো, অসত্যবাদী তহাৰো, তাৰ ভৰে যাওঁ অধুগতি, নৰকত হৌক বাস মৃত্যুকো নকৰো তাকৌ, ৰাজ্যশ্ৰী হবে হৌক নষ্ট, ইখে মোৰ হৃদিখেদ যেন দেখি আশা ছেদ, ব্ৰাহ্মণৰ শুই মন কষ্ট। ৰাম মহন্তৰ হেনেকে হিয়া দুষ্ট প্ৰাণ পদিয়া, পৰশেষ কৰে উপকাৰ, ভুৱ কথা শুনি জীৱ দিগধি মুনি, কাৰ্য সাধিলন্ত দেৱতাৰ, যতে কদৰ্য যাক আজগতে মাতিলে তাক, দেখম বায়ু কালে নষ্ট ভুইল, যখ মাত্ৰ আছে ৰহি তুই আছা সতমহি, দেখা কৰো লগত লাগিলে মই নৰকতে বাস কৰোঁ, মোৰ ৰাজ্য সমস্ত নষ্ট হৈ যাওক, তথাপিতো মই ব্ৰাহ্মণক যেতিয়া দান দিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ, ব্ৰাহ্মণ যদি বিতুষ্ট হয় তাতোতকৈ আৰু দুখৰ কথা থাকিব নোৱাৰে। গতিকে তুমি যিদৰেই মোক বুজাব খুজিছা, যদি ভগৱন্তই সেই ৰূপো ধাৰণ কৰি আহিছে, ভগৱন্তই যদি মোক চালনাও কৰিব খুজিছে, যিহেতু মই প্ৰতিজ্ঞাবদ্ধ, তাৰ কাৰণে মোৰ যি হ'ব লাগে হওক, তথাপিতো মই মোৰ যশ কীৰ্তি, মোৰ প্ৰতিজ্ঞা মই ভংগ কৰিব নোৱাৰোঁ। যিটো বংশত দধিচিৰ দৰে মহান দাতাৰ জন্ম হৈছিল, যি নিজৰ দেশৰ বিসৰ্জন দি দেৱতাক অস্ত্ৰ নিৰ্মাণ কৰি জয়ী হ'বৰ কাৰণে, দেৱকুল ৰক্ষা হ'বৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিল, সেই বংশৰ মই সন্তান। গতিকে মই বংশৰ গৌৰৱ সৰ্বক্ষণে অটুট ৰাখিম। এইবুলি গুৰুৰ আগত বলিয়ে মিনতিৰে কথাখিনি অৱগত কৰিছে। হেবে গুৰু হেন জানি নুবোলানি খেদবানি, বতুক অৱশ্যে দিবুদান, কইলো মই হাৰে হাৰ নলাৰিব অংগীকাৰ, যদ্যাপি মোহৰ যায় প্ৰাণ, যেবে আখি আশা হৰি আমাক কপট কৰি, তথাপি মোহৰ মহাভাগ, যাহাৰ প্ৰতিমা হাজোতে বেখে যজ্ঞ যজু, তাহাংস সাক্ষাতে পাইলো লাগ। ৰাম সহস্তে পৃথিৱী খান, বিষ্ণু কৰি বুদান, আসি বহু বিষ্ণুৰ শৰণ, অপৰন্তু পদে হিলাবে যেন মোৰ হোক ভাগে, মৃত্যু পুন কৰো গণ, যদ্যপি কপট কৰি আমাক বাধন্ত হৰি, বিনা অপৰাধে কি কেশ, তথাপি ধৰ্ম প্ৰচাৰি কিবা কনো জোৰাই, ভয়ে ভৈল বামুণৰ বেশ। এইবুলি যেতিয়া বহুবাৰ বুজোৱাৰ পিছতো বলিয়ে নিজৰ স্থিতিত অচল হৈ থাকিল। গুৰুক কৈছে, এবে গুৰু হেন জানি নুবোলা নিষেধ বাণী,
যে মোৰ কথাখিনি তুমি হৃদয়ংগম কৰি মোক তুমি আৰু বাধা নিদিবা। মোৰ অংগীকাৰ মই ৰক্ষা কৰিবলৈ সদা প্ৰস্তুত, লাগিলে মোৰ প্ৰাণকেই যাওক। তুমি যে কৈছা জগত ঈশ্বৰে ভেকচন ধৰি চতুৱালি কৰি মোক চলনা কৰিবলৈ আহিছে, আৰু যিজনক মই সদা সৰ্বদা মোক হৃদয়ত স্থান দি উপাসনা কৰিছোঁ, সেইজন জগত পিতাই যদি মোক চালনাও কৰে, তাত মোৰ কোনো আক্ষেপ নাই, যিহেতু মই বচনত বদ্ধ। সেইকাৰণে আমাৰ যাক বচন দিয়া যায়, যাক কিবা এটা দিম বুলি কোৱা যায়, যাক বিপদত সহায় কৰিম বুলি কোৱা যায়, সেই বচন কেতিয়াও লৰাব নালাগে। সেইকাৰণে কৈছে বচন লৰিল যাৰ সকল নিষ্ফল। পুৰুষৰ কথা শিলৰ ৰেখা হৈ থাকিব লাগে। এবাৰ যাক বচন দিলে, কথা দিলে, সেই কথা প্ৰাণান্তেও ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগে। তাৰ উদাহৰণ হ'ল বলি। আৰু আপুনি যদি নোৱাৰে কাকো কথাও দিব নালাগে। সেইকাৰণে ভাবি চিন্তি বাক্য মানুহক দিব লাগে। কাৰণ দিম বুলি ক'লে আশা থাকে, মাৰিম বুলি ক'লে যেনেকৈ ভয় থাকে।